যে বিএ পাস কৰাৰ পিছত এক বছৰ লৰা ছোৱালীয়ে যাতে চাকৰিৰ ইন্টাৰভিউ দিব পাৰে, ইন্টাৰভিউৰ মাসুল দিব পাৰে, পৰীক্ষা দিবৰ বাবে যদি গুৱাহাটীত যাব লাগে গুৱাহাটীত যাব পাৰে। বিএ পাস কৰা প্ৰত্যেকটো লৰাক আমি এক বছৰৰ কাৰণে মাহত ২৫০০ টকাকৈ আমি দি থাকিম, যাতে সি কাৰো ওচৰত হাত পাতিব নালাগে। আজি মই বিএ পাস কৰিলো, দেউতা মাই মোক বাৰে বাৰে টকা দিব নোৱাৰে, চাকৰি এটা পাওঁতেও এবছৰ মোক সময় লাগে, আৰু এই গোটেই বছৰটো আমাৰ চৰকাৰে সেই লৰাজনৰ বেংক একাউণ্টত আমি ২৫০০ টকাকৈ আমি দি থাকিম। যে বিএ পাস কৰাৰ পিছত এক বছৰ লৰা ছোৱালীয়ে যাতে চাকৰিৰ ইন্টাৰভিউ দিব পাৰে, ইন্টাৰভিউৰ মাসুল দিব পাৰে, পৰীক্ষা দিবৰ বাবে যদি গুৱাহাটীত যাব লাগে গুৱাহাটীত যাব পাৰে। বিএ পাস কৰা প্ৰত্যেকটো লৰাক আমি এক বছৰৰ কাৰণে মাহত ২৫০০ টকাকৈ আমি দি থাকিম, যাতে সি কাৰো ওচৰত হাত পাতিব নালাগে। আজি মই বিএ পাস কৰিলো, দেউতা মাই মোক বাৰে বাৰে টকা দিব নোৱাৰে, চাকৰি এটা পাওঁতেও এবছৰ মোক সময় লাগে, আৰু এই গোটেই বছৰটো আমাৰ চৰকাৰে সেই লৰাজনৰ বেংক একাউণ্টত আমি ২৫০০ টকাকৈ আমি দি থাকিম। যে বিএ পাস কৰাৰ পিছত এক বছৰ লৰা ছোৱালীয়ে যাতে চাকৰিৰ ইন্টাৰভিউ দিব পাৰে, ইন্টাৰভিউৰ মাসুল দিব পাৰে, পৰীক্ষা দিবৰ বাবে যদি গুৱাহাটীত যাব লাগে গুৱাহাটীত যাব পাৰে। বিএ পাস কৰা প্ৰত্যেকটো লৰাক আমি এক বছৰৰ কাৰণে মাহত ২৫০০ টকাকৈ আমি দি থাকিম, যাতে সি কাৰো ওচৰত হাত পাতিব নালাগে। আজি মই বিএ পাস কৰিলো, দেউতা মাই মোক বাৰে বাৰে টকা দিব নোৱাৰে, চাকৰি এটা পাওঁতেও এবছৰ মোক সময় লাগে, আৰু এই গোটেই বছৰটো আমাৰ চৰকাৰে সেই লৰাজনৰ বেংক একাউণ্টত আমি ২৫০০ টকাকৈ আমি দি থাকিম। যে বিএ পাস কৰাৰ পিছত এক বছৰ লৰা ছোৱালীয়ে যাতে চাকৰিৰ ইন্টাৰভিউ দিব পাৰে, ইন্টাৰভিউৰ মাসুল দিব পাৰে, পৰীক্ষা দিবৰ বাবে যদি গুৱাহাটীত যাব লাগে গুৱাহাটীত যাব পাৰে। বিএ পাস কৰা প্ৰত্যেকটো লৰাক আমি এক বছৰৰ কাৰণে মাহত ২৫০০ টকাকৈ আমি দি থাকিম, যাতে সি কাৰো ওচৰত হাত পাতিব নালাগে। আজি মই বিএ পাস কৰিলো, দেউতা মাই মোক বাৰে বাৰে টকা দিব নোৱাৰে, চাকৰি এটা